নমো নমো রাম তোমার ভকতি মুকুতি কুকরি বলে মোর তাকে মন দিও কহৰণ অৰুণ চৰণ তলে ৰাম মোর তাকে মন দিও কহৰণ অৰুণ চৰণ তলে। অজন্মৰ সেৱাৰ স্থলী বাপ বান্ধৱ প্ৰভু সমস্ত আই মাতৃবৃন্দ, সত্য হ'ল সৰ্বোপৰি বাস্তৱ তত্ত্ব আৰু দৰ্শন সেই বাস্তৱ তত্ত্ব যি সত্য সেই সত্যক সাক্ষাৎ কৰাৰ অভিব্যক্তি। পাশ্চাত্য সভ্যতাত দৰ্শনক সদায় তৰ্কযুক্তিৰ পৰিণতি হিচাপে গ্ৰহণ কৰে, কিন্তু ভাৰতীয় সভ্যতা সংস্কৃতিত সত্যক দৰ্শনক সত্যক সাক্ষাৎ কৰাৰ অভিব্যক্তি হিচাপে অভিহিত কৰে। পাশ্চাত্য সংস্কৃতি সভ্যতাত সত্যক বাদ দি দৰ্শনক তৰ্কযুক্তিৰ পৰিণতি হিচাপে ভাবি বাহ্যিক ব্ৰহ্মাণ্ডখনক ভৌতিক বিজ্ঞান দৃষ্টিৰে চোৱাৰ কাৰণে সেই দেশবিলাকত ভৌতিক বিজ্ঞান বিকাশ হ'ল, ঐশ্বৰ্য বিভূতিৰ গৰাকী হ'ল, কিন্তু শান্তি সম্প্ৰীতি সুখ সমৃদ্ধি সেই ঐশ্বৰ্য বিভূতিত সেই ধন ৰত্নত সংযোগ নহ'ল। ভাৰতীয় ধৰ্মীয় দৰ্শনত সত্যক সাক্ষাৎ কৰাৰ অভিব্যক্তি হিচাপে ভবা যি ধৰ্মীয় দৰ্শন, এই ধৰ্মীয় দৰ্শনৰ জৰিয়তে মানুহে যিমান পৰিমাণে ঈশ্বৰক ভাল পাবলৈ ধৰিলে, সত্যক অন্বেষণ কৰিবলৈ আগ্ৰহী হ'ল, যাৰ কাৰণে নেকি ভাৰত ভূমিত ভগৱান কৃষ্ণই সেই চিৰন্তন সত্য শুদ্ধ সনাতন ভগৱন্তই বাৰে বাৰে অজন্মা যদিও কিন্তু জন্ম ধাৰণ কৰি বিভিন্ন ধৰণৰ লীলা চৰিত্ৰ ৰূপায়ণ কৰি গ'ল। ভাৰত ভূমিক ভাৰত মাতাক ধন্য কৰি গ'ল। সেইকাৰণে ভগৱান কৃষ্ণৰ পদৰ পৰশনত জীপাল হৈ উঠা, ভক্তিৰসে সিক্ত হৈ থকা ভাৰত ভূমিত স্বৰ্গত থকা দেৱতাসকলেও নৰতনু হিচাপে জন্ম ল'বলৈ কামনা কৰে
আৰু সাধুসন্ত মহামহন্তসকলেও এই ভাৰতবৰ্ষত জন্ম পোৱাটো বৰ সৌভাগ্যৰ কথা বুলি ভাবে। পিছে ভাৰতীয় ধৰ্ম দৰ্শনত এই ধৰ্মীয় দৰ্শনৰ সত্যক সাক্ষাৎ কৰাৰ অভিব্যক্তি যি দৰ্শন, এই দৰ্শন আকৌ ভাৰতীয় জীৱন আৰু জগত পৰিৱৰ্তনৰ লগে লগে দৰ্শনৰ স্বৰূপটো বদলি হৈ গ'ল। সত্যযুগত ধৰ্মীয় দৰ্শনৰ স্বৰূপটো আছিল ধ্যান। সত্যযুগৰ মানুহৰ শাৰীৰিক শক্তিও বহুত মজবুত আছিল। স্বাভাৱিকতে সত্যযুগৰ মানুহবিলাকৰ শাৰীৰিক উচ্চতা আছিল 16 হাত। বল বুদ্ধি অক্ষুণ্ণ আছিল, শৰীৰ অতি সুস্থ সবল আছিল, সেইকাৰণে ধ্যান কৰিব পাৰিছিল। আৰু যিহেতু সত্যযুগৰ ধৰ্মীয় দৰ্শনেই আছিল ধ্যান, তে ধ্যান কৰি কৰি মানুহে সত্যযুগত গতি সাধন কৰিব পাৰিছিল। কিন্তু মানুহৰ জীৱন পৰিৱৰ্তন হোৱাৰ লগে লগে এই সত্যযুগৰ যি ধৰ্মীয় দৰ্শনৰ স্বৰূপটো বদলি হৈ গ'ল। যেতিয়া ত্ৰেতাযুগ আহিল, ত্ৰেতাযুগ অহাৰ লগে লগে মানুহৰ জীৱন আয়ুস সত্যযুগৰ মানুহতকৈ বহুত কমি গ'ল। শাৰীৰিক উচ্চতা নিজৰ হাতে মাথোন 12 হাত হ'ল। সত্যযুগৰ মানুহৰ শাৰীৰিক উচ্চতা আছিল 16 হাত। ত্ৰেতাযুগ আহিল, এতেকে মানুহৰ জীৱন আয়ুস সত্যযুগৰ মানুহতকৈ বহুত কমি যোৱাৰ কাৰণে ত্ৰেতাযুগৰ মানুহে এতিয়া ধ্যান কৰি ঈশ্বৰক লাভ কৰিব নোৱাৰা হ'ল। সেইকাৰণে ঈশ্বৰ প্ৰাপ্তিৰ অৰ্থে ভগৱন্তৰ কৃপাত ভাৰতীয় ধৰ্ম দৰ্শনৰ স্বৰূপটো বদলি হৈ আহিল যাগযজ্ঞ। সত্যযুগে ধ্যান, ত্ৰেতাযুগ অহাৰ লগে লগে যাগযজ্ঞ প্ৰধান হ'ল। যাগযজ্ঞ চলি ত্ৰেতাযুগত সেই যজ্ঞৰ মাধ্যমেদি মানুহে ঋদ্ধি সিদ্ধি প্ৰাপ্ত কৰিছিল আৰু জীৱন ধন্য ধন্য কৰি পৰম গতি সাধিব পাৰিছিল। যেতিয়া নেকি আকৌ দ্বাপৰ যুগ আহিল, দ্বাপৰ যুগ অহাৰ লগে লগে দ্বাপৰ যুগৰ মানুহৰ জীৱন আয়ুসো জগত পৰিৱৰ্তন হৈ গ'ল। মানুহৰ জীৱন আয়ুস একেবাৰে কমি গ'ল। সেইকাৰণে দ্বাপৰ যুগৰ মানুহৰ শাৰীৰিক উচ্চতাও হ'লগৈ মাথো 8 হাত। গতিকে দ্বাপৰ যুগৰ মানুহে এতিয়া ত্ৰেতাযুগৰ মানুহৰ নিচিনাকৈ যাগযজ্ঞ কৰি যথাৱত নীতি নিয়মে যজ্ঞৰ সমাপন কৰি গতি সাধন কৰাটো বৰ দুৰ্লভ হৈ গ'ল। সেইকাৰণে দ্বাপৰ যুগৰ মানুহৰ ধৰ্মীয় দৰ্শনৰ স্বৰূপটো পৰিৱৰ্তন হৈ আহি পূজাত ৰলহি। গতিকে দ্বাপৰ যুগৰ মানুহে পূজা পাৰ্বণ কৰিয়ে গতি সাধন কৰিছিল। যেতিয়া দ্বাপৰ যুগৰ অৱসান ঘটিল, কলিযুগ আহিলে, কলিযুগৰ মানুহৰ জীৱন আয়ুস কেৱল মানুহৰ আয়ুস কেৱল 100 বছৰ আৰু মানুহৰ শাৰীৰিক উচ্চতাও নিজৰ হাতে 3.5 হাত। মানুহৰ চিন্তা শক্তি একেবাৰে কম, মানুহৰ জীৱন আয়ুস তেনেই কম। গতিকে ইমান কম আয়ুসৰ মানুহে, অল্প আয়ুৰ মানুহে, অল্পমতি অল্প স্বভাৱৰ মানুহে এতিয়া আৰু যাগযজ্ঞ কৰি গতি সাধন কৰিব নোৱাৰে, ধ্যানটো কৰিবই নোৱাৰে, পূজা পাৰ্বণো উচিত নীতি নিয়মেৰে কৰি জীৱন ধন্য ধন্য কৰিব নোৱাৰে। সেইকাৰণে এই অল্পমতি অল্পায়ু কলিযুগৰ মানুহৰ ঈশ্বৰ প্ৰাপ্তিৰ ধৰ্মীয় দৰ্শনৰ স্বৰূপ বদলি হৈ আহি উপনীত হ'লহি কেৱল নামত। সেইকাৰণে আমাৰ বঢ়াৰপুৰ মাধৱ গুৰুজনাই সেজুকা ঘোষাত এই কথাটো কৈছে, যে মিনতি বচন
কুশৰ বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল চাৱা যেবে তেবে নেৰিবা যুগ ধৰ্ম। প্ৰভু সমস্ত আমি প্ৰত্যেকজন ব্যক্তিয়ে নিজে নিজৰ কুশল বাঞ্ছা কৰোঁৱে, মংগল কামনা কৰোঁৱে। তে আমাৰ নিজৰ কুশল হ'বলৈ হ'লে, আমাৰ মংগল হ'বলৈ হ'লে, আমাৰ পৰিয়ালটো সুখ সমৃদ্ধি বৃদ্ধি হ'বলৈ হ'লে, আমি আমাৰ ওচৰ চুবুৰীয়া সৰ্বতো প্ৰকাৰে আমি আনন্দময় পৰিৱেশ দেখিবলৈ পাবলৈ হ'লে তেওঁ উপায় কি কৰিলে নিজৰ কুশল সাধন হ'ব? ধ্যান কৰিলে হ'ব নেকি? নহ'ব। যাগ যজ্ঞ কৰিলে হ'ব নেকি? নহ'ব। পূজা পাতল কৰিলে হ'ব নেকি? নহ'ব বুলি কৈছে। আপোন কুশল চাৱা যেবে তেবে বা সমস্ত আইসকল আমি যুগ ধৰ্ম পালন কৰিব লাগিব। যুগ ধৰ্ম মানে কি? অৰ্থাৎ সত্য যুগৰ যি ধৰ্মীয় দৰ্শনৰ যি স্বৰূপ ধ্যান আছিল, সেই ধ্যান পৰিৱৰ্তন হৈ আহি কলিযুগৰ মানুহৰ কাৰণে ধৰ্মীয় দৰ্শনৰ স্বৰূপটো হ'ল কেৱল নাম। গতিকে নাম হ'ল কলিযুগৰ নিজ ধৰ্ম। কিন্তু আৰু এযোগা ঘোষাত বঢ়াৰপুৰ গুৰুজনাই এই কথাটো লিখিছে যে যিহেতু কলিযুগৰ নিজা ধৰ্ম নাম, যুগ ধৰ্ম কলিযুগৰ যুগ ধৰ্ম যিহেতু নাম, ৰাম কৃষ্ণ কীৰ্তন লিৰ নিজ ধৰ্ম যাৰ ধ্বনি শুনি কম্পে কাল কলি যম। যিহেতু নাম বস্তু হ'ল কলিযুগৰ যুগ ধৰ্ম বা নিজা ধৰ্ম কলিযুগৰ, সেইকাৰণে কলিযুগত ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ নামৰ ধ্বনি শুনাৰ লগে লগে আপোনাৰ মোৰ পাৰিবাৰিক জীৱনৰ অপায় অমংগলটো দূৰ হ'বই। আনহে নালাগে আপুনি যদি কিবা পাপৰ পৰিৱেশত আপুনি যদি যমৰ দিশে যাব লগাও আছিল, আপোনাৰ যদি মুখমণ্ডলেদি কেনেবাকৈ নাম প্ৰবাহিত হৈ গ'ল, নাম চৈতন্য হৈ গ'ল, সেই নামৰ ধ্বনি শুনাৰ লগে লগে যাৰ ধ্বনি শুনি কম্পে কাল কলি যম। তিনিভাগ বস্তুৱে নামৰ ধ্বনি শুনাৰ লগে লগে দূৰতে পলাবলৈ বাধ্য হয় বুলি কৈছে। প্ৰথম প্ৰভাৱ নপৰে কালৰ, 2 নম্বৰ কলিয়ে ক্ৰিয়া কৰিব নোৱাৰে, 3 নম্বৰ মৃত্যুৰ প্ৰতি যমেও যাৰ ওচৰলৈ দূত প্ৰেৰণ কৰিব নোৱাৰে, যম আহিব নোৱাৰে, এই কথাটো কৈছে। গতিকে এনেহেন যুগ ধৰ্ম হ'ল কলিযুগৰ কেৱল নাম। সেইকাৰণে বঢ়াৰপুৰ মাধৱগুৰুজনাই মিনতিপূৰ্বক সমস্তজনকে প্ৰাৰ্থনা জনাইছে, স্তুতিভাৱ কৰিছে যে মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম। বাপ সমস্ত আইসকল, বঢ়াৰপুৰ এয়া নিজা কথা নহয়, এয়া হ'ল শাস্ত্ৰৰ তত্ত্ব আৰু মৰ্ম অৰ্থ। কি তত্ত্ব আৰু মৰ্ম অৰ্থ? অৰ্থাৎ কলিযুগৰ যুগ ধৰ্ম কেৱল যিহেতু নাম, এনেহেন ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ নামৰ যোগেদি যাতে সমস্তজন মানুহে জীৱন ধন্য ধন্য কৰি পৰম গতি সাধন কৰিব পাৰে, সেই অৰ্থত ভগৱান কৃষ্ণই অৰ্জুনৰ আগত 10 বাৰ শপত খাই এই কথাটো ক'লে। কি বুলি ক'লে? এ ৰাম কোটি কোটি পাপৰ যে নাম সংহাৰক, নাম বিনে নাই সখী সংসাৰ
তাৰক সৈতে 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 নিষ্ঠা মানি সৈতে 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 বহুলো বাণী দশ সত্য কৰি হেৰা কহিলো তোমাত নাখ যাই বাৱাত যেবে নকৰা সঞ্জাত নকৰা সঞ্জাত মানে বিশ্বাস যদি নকৰা ক'ত নামত যদি বিশ্বাস নকৰা তে ভগৱান কৃষ্ণই অৰ্জুনৰ আগত 10 বাৰ শপত খাই ক'লে কি বুলি ক'লে মন কৰক মোৰ নাম কলিযুগৰ যি যুগ ধৰ্ম যি নাম এই নাম তত্ত্ব এনেকুৱা বস্তু কোটি কোটি পাপৰ যে নাম সংহাৰক সখী নাম বিনে নাই সখী সংসাৰ তাৰক সখী মই তোমাক 10 বাৰ শপত খাই নামৰ হকে মই অংগীকাৰ কৰোঁ শুনা সত্য 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 পঞ্চসত্য হ'ল নিষ্ঠা মানি এই পঞ্চসত্যত নিষ্ঠাৰ সৈতে পঞ্চসত্য আগবঢ়ালে আকৌ কৈছে সত্য 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 বোলো বাণী মই 10 বাৰ শপত খাই কৈছোঁ হে সখী যে মোৰ নামৰ বাহিৰে আৰু এই সংসাৰ তৰিবৰ কাৰণে আন কোনো উপায় নাই দশ সত্য কৰি হেৰা কৰোঁ অংগীকাৰ দশ সত্য কৰি হেৰা কহিলোঁ তোমাত সখী অৰ্জুন মই তোমাক 10 বাৰ শপত খাই কৈছোঁ যে নামৰ বাহিৰে আৰু কলিযুগত যেহেতু কলিযুগৰ ধৰ্মীয় দৰ্শনৰ স্বৰূপটো হ'ল কেৱল নাম এনেহেন নামক এৰি যদি অন্য পন্থাৰে সৈতে সংসাৰ তৰিম বুলি ভাবে তেতিয়াহ'লে নাশ যায় বা আত্মজেবে নকৰা সঞ্জাত তে বঢ়াৰপুৰ গুৰুজনাই এনেহেন মহান তত্ত্বসমূহক বুকুত বান্ধি আমাক ন দি আমাক মিনতিপূৰ্বক জনালে কি বুলি মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল চাৱা দেৱে তেৱে নেৰিবাহা যুগ ধৰ্ম মানুহে যুগ ধৰ্ম এৰিব নাপায় সত্য যুগৰ মানুহে সত্য যুগৰ যুগ ধৰ্ম আছিল ধ্যান কৰি গতি সাধন কৰিছিল জীৱন ধন্য ধন্য কৰি কৰিছিল আৰু ত্ৰেতা যুগৰ মানুহৰ যুগ ধৰ্ম আছিল যাগযজ্ঞ পাতিছিল যাগযজ্ঞ প্ৰধান ত্ৰেতা যুগ পৰম গতি সাধন কৰিছিল ত্ৰেতা যুগৰ মানুহে দ্বাপৰ যুগৰ যুগ ধৰ্ম আছিল পূজা অৰ্চনা গতিকে দ্বাপৰ যুগৰ মানুহে পূজা পাৰ্বণ কৰি ঈশ্বৰৰ সান্নিধ্য লাভ কৰিছিল পৰম গতি সাধন কৰিছিল জীৱন ধন্য কৰিছিল কিন্তু কলি যুগৰ যুগ ধৰ্ম পূজা নহয় ধ্যান নহয় আৰু যাগযজ্ঞ নহয় তথাপিতো আমি বুজি পাওঁ আমি দুজনা গুৰুৰ ধৰ্মীয় দৰ্শনৰ আৰ্হি সমস্তজন লোকে পঢ়া হৈছে শুনা হৈছে চোৱা হৈছে বুজি পাওঁ কিন্তু বুজি পোৱা পিছতো আমাৰ যে নামত বিশ্বাস নাই এইটোৱেই হ'ল ডাঙৰ অপৰাধ সেইকাৰণে ভগৱান কৃষ্ণই অৰ্জুনক নিমিত্ত কৰি সমস্তজন মানৱৰ কাৰণে দশ সত্য খাই শপত খাই ঘোষণা দিছে দশ সত্য কৰি হেৰা কহিলোঁ তোমাত নাশ যায় বা নামত যেবে নকৰা সঞ্জাত আৰু নামত যদি বিশ্বাস নকৰা আৰু তেতিয়াহ'লে ভগৱান কৃষ্ণই কৈছে যে মোৰ লগত আৰু কোনো দোষ নাই মই সংসাৰ তৰিবৰ কাৰণে সুবিধাটো মই দি দিছোঁ এদিকে নাম এনেকুৱা তত্ত্ব আপুনি জানিয়ে লওক বা নাজানিয়ে লওক শ্ৰদ্ধাই লওক বা হেলাই লওক ইচ্ছাই লওক বা অনিচ্ছাই লওক ওলোটাই লওক বা মানে চিধাই লওক নামে কিন্তু কৃপা কৰিবই
গতিকে ইমান সুবিধা দিয়া সত্ত্বেও যদি নামত আমাৰ বিশ্বাস নাই তেতিয়াহ'লে নাশ যায় বা আত্মজেৱে নকৰা সঞ্জাত সেইকাৰণে বৰহাৰপুৰ গুৰুজনাই দ্বিতীয় জোকা ঘোষা মিদতি ঘোষাৰ জৰিয়তে কি বুলি ক'লে মন কৰিব লগা ও ৰাম সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুৰ্জা কলিত হৰিৰ কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ময়াচৰে কেৱলে মিছাত শ্ৰম মাত্ৰ কৰে একোৱে ফল নধৰে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা সেই ভাৱ সমস্ত আইসকল এই মাধৱে মিনতিপূৰ্বক সমস্তজনৰ চৰণত ধৰি আমি জনাবলৈ হৈছে কলিত হৰিৰ কীৰ্তন বিনে আৱৰ নাহিকে দুৰ্জা মানে আন কোনো উপায় নাই আন কোনো ৰাস্তা নাই কোনটো ৰাস্তা আহে কলিযুগৰ মানুহৰ কাৰণে যিটো নাম ধৰ্মীয় দৰ্শন যি নামেই হ'ল কলিযুগৰ মানুহৰ সংসাৰ তৰণৰ জীৱন ধন্য ধন্য কৰি গতি সাধন কৰাৰ একমাত্ৰ মাধ্যম হ'ল ভগৱন্ত বস্তুৰ নাম এনেহেন নামকেই যদি কলিত হৰিৰ কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচৰে যদি বেলেগ বেলেগ ধৰ্ম আচৰে মানে কোনবিলাক বেলেগ বেলেগ ধৰ্ম সত্য যুগৰ যি ধ্যান ধৰ্মত যদি ধৰি থাকে ত্ৰেতা যুগৰ যি যাগযজ্ঞ ধৰ্ম যদি প্ৰচলন হৈ থকা যায় দ্বাপৰ যুগৰ যি পূজা পাৰ্বণ শ্ৰাদ্ধ পিণ্ড ধৰ্মক যদি ধৰি থকা যায় তেতিয়াহ'লে কেৱল মিছাত শ্ৰমহে কৰা হয় তাত বোলে একোৱে ফল নধৰিব এই কথাটো বোলে সেইকাৰণে আৰু এটা উদাহৰণ দিছে মন কৰিব লগা হে ৰাম কলিত হৰিৰ কীৰ্তন এৰিয়া আনমতে চাবে গতি যেন কুলবধূ নিজ স্বামী তেজী ভজে গয়ায়ুপতি কলিযুগত হেনো এনেহেন যি কলিযুগৰ ধৰ্মীয় দৰ্শন নাম কলিত হৰিৰ কীৰ্তন এৰিয়া আনমতে চাৱে গতি নামতে শ্ৰেষ্ঠ বুলি শাস্ত্ৰই কৈছে গুৰুৱে কৈছে হ'লেওতো আমাৰ পৰম্পৰা বুলি এটা কথা আছে নহয় এই যিটো মানুহৰ অনীহা নামৰ ওপৰত যিটো অশ্ৰদ্ধা সেই কথাটো কৈছে কলিত হৰিৰ কীৰ্তন এৰিয়া আনমতে চাৱে গতি আনমত মানে কি যাগযজ্ঞ পূজা পাৰ্বণ তীৰ্থ দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড এইবিলাক আনমতে চাৱে গতি তেতিয়াহ'লে কি হ'ব বুলি কৈছে যেন কুলবধূ নিজ স্বামী তেজী ভজে গয়া উপপতি চাওকচোন কিমান এটা বেয়া উদাহৰণ আমাক দি দিলে বৰহাৰপুৰ মাধৱদেৱে কুলবধূ মানে আপোনাৰ বংশৰ আপোনাৰ কুলৰ এগৰাকী বোৱাৰী এজন ল'ৰাৰ লগত আজীৱন গাৰ্হস্থ্য ধৰ্ম মাধ্যমেদি পতিপত্নী জীৱন যাপন কৰিম বুলি অংগীকাৰ হৈ আহিলে প্ৰতিজ্ঞাবদ্ধ হৈ আহিল গুৰুদেৱ নাম ভকতৰ সন্মুখত সেৱা ধৰি আহিল বাৰে বাৰে শপত খাই আহিল যে স্বামী শুশ্ৰূষাই পতিৰ একমাত্ৰ ধৰ্ম বুলি সেৱা ধৰি আহিল শপত খাই আহিল কিন্তু সিমান বাৰে শপত খোৱা সত্ত্বেও সেইগৰাকী কুলবধূৱে যদি কেনেবাকে অন্য কোনো উপপতি নিজৰ স্বামী থকা সত্ত্বেও উপপতিৰ লগত যদি যোগাসূত্ৰ ৰাখে গাৰ্হস্থ্য ধৰ্ম দৃষ্টিৰে যদি বেলেগে জীৱন যাপন কৰি দৈহিক সুখৰ কথা ভাবে তেতিয়াহ'লে
সেই কুলৰ বোৱাৰীগৰাকীক যিদৰে বংশ পৰিয়াল গঞা জ্ঞাতি সমাজৰ গুণীজ্ঞানী সাধুসন্ত লোকসকলে যিদৰে ভাল দৃষ্টিৰে নাচায়, যিদৰে কোনো মৰম নকৰে, শ্ৰদ্ধা নকৰে, সকলোৱে দেখিলেই মানে অতি ঘৃণনীয় ভাৱ জন্মায়, ঠিক তেনেধৰণে কলিযুগত হেনো কলিত হৰিৰ কীৰ্তন এৰিয়া আনমতে চাহে গতি, যেন কুলবধূ নিজ স্বামীতে যি ভজে কৈয়া উপপতি। এগৰাকী নিজৰ কুলৰ বোৱাৰীয়ে নিজৰ স্বামী থকা স্বত্তেও উপপতিৰ লগত সম্পৰ্ক ৰখা যিটো ঘৃণনীয় কাৰ্য, ঠিক তেনেকুৱা ধৰণৰ হ'ব বুলি কৈছে। কলিযুগত যদি আমি এনেহেন কলিযুগৰ ধৰ্মীয় দৰ্শন নামক যদি বাদ দি আমি অন্য উপায় অৱলম্বন কৰোঁ, তে প্ৰভু সমস্ত এনেহেন ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুৰ পৰম মংগলময় নাম। গতিকে ধৰ্মীয় দৰ্শনৰ স্বৰূপ যি নাম আহিল, এই নাম হ'ল কলিযুগৰ মানুহৰ কাৰণে অতি মংগলদায়ক মহাতত্ত্ব। এ ৰাম জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, জাগ যোগাদিৰো হৰি নাম ফল। জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল। আমি ঈশ্বৰক স্মৰণ কৰা উপায়টো কি? ভগৱন্তৰ নাম। আৰু ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ ঈশ্বৰৰ নাম কি বস্তু? যেন ফল পাৱে তপ জপ যজ্ঞ দানে, যেন ফল পাৱে কোটি কোটি তীৰ্থস্থানে। যে পৰম সন্ন্যাসে পাৱে যিগতি মৰণে, শিশৱ ফলক পাৱে নাম সুমৰণে। নাম এনেকুৱা মহাতত্ত্ব, যেন ফল পাৱে তপ জপ যজ্ঞ দানে। সত্যযুগৰ মানুহে ধ্যান কৰি যাগ যজ্ঞ, ত্ৰেতা যুগৰ মানুহে যাগ যজ্ঞ, দ্বাপৰ যুগৰ মানুহে পূজা পাৰ্বণ কৰি যি যি গতি পাইছিল, পৰম সন্ন্যাস ধৰ্ম আচৰি যি গতি প্ৰাপ্ত হৈছিল, শিশৱ ফলক সমস্ত ফল বোলে লাভ হয় হেনো ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ নাম স্মৰণ কৰা মাত্ৰে। নাম ইমান মহান তত্ত্ব। গতিকে প্ৰভু সমস্ত আমি সেইকাৰণে সমস্তজনে এটা কথা চিন্তা কৰাটো উচিত, যিহেতু আমাৰ দুজনা গুৰুৰ কৃপাত আমাৰ জীৱন পৰিৱৰ্তনশীল জীৱনৰ লগত আমি যদি আমি বলে পৰা, আমি সাধন কৰিব পৰা, কৃপালু গুৰু দুজনাৰ কৃপা মৰ্মে আমি যিভাগ নামৰ মহাৰাস্তা পাইছোঁ, যাক ৰাজমাৰ্গ বুলি কৈছে, সেই ৰাজ আদিয়েদি যদি আমি যাত্ৰা নকৰোঁ, তেতিয়াহ'লে আমি সৰু সুৰা ৰাস্তাইদি আমি গমনাগমন কৰোঁতে হয়তো আমাৰ ভৰিত কিমান যে হুলে পিন্ধিব, সিমান যে উজুতি খাব লাগিব, তাতো কোনো সীমা সংখ্যা নাই। সেইকাৰণে ৰাজমাৰ্গ বুলি কৈছে ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুৰ নামক। হৰি ভক্তি ৰাজমাৰ্গ গুৰু পদ নখ চন্দ প্ৰকাশিত, শ্ৰুতি জননীৰ পদপন থনুহৰি। ফুৰুহুয়াই আমি আনন্দিত, স্খলন নাহি কে কদাচিত। মহাজন হবে জানিব নিশ্চয় কৰি। হৰিভক্তি ৰাজমাৰ্গ মানে ৰাজপন্থ বুলি কৈছে। আৰু এই হৰিভক্তিৰ ৰাজমাৰ্গৰ কৃপালু গুৰুজনৰ পদ নখ চন্দ্ৰ বুলি কৈছে। অৰ্থাৎ কৃপালু গুৰুৰ আৰ্হিৰে যদি আমি হৰিভক্তি ৰাজআলিত যাত্ৰা আৰম্ভ কৰোঁ, তেতিয়াহ'লে আমি ক'তো আমাৰ
আউল নালাগে আৰু জঞ্জাল নালাগে যেনেকৈ আকাশত শৰৎকালৰ আকাশত নিৰ্মল চন্দ্ৰৰ পোহৰত আপুনি যাত্ৰা কৰক ক'তো খুন্দা ভেজা নাখায় কাৰণ আন্ধাৰ নাই চন্দ্ৰৰ পোহৰত আপুনি গমন কৰিছে ঠিক তেনেকৈ হৰি ভক্তি ৰাজমাৰ্গত গুৰু পদনখ চন্দ্ৰহত বুলি কৈছে চন্দ্ৰৰ নিৰ্মল পোহৰত গুৰুৰ পদনখ চন্দ্ৰ নিৰ্মল পোহৰত আপুনি যাত্ৰা কৰিলে ক'তো আপোনাৰ উজুতি খোৱাৰ শংকা নাই গতিকে গুৰু এই হৰি ভক্তি ৰাজমাৰ্গত গুৰু পদনখ চন্দ্ৰ কেনেকৈ প্ৰকাশ হৈছে শ্ৰুতি জননীৰ পদ পথ অনুসৰি শ্ৰুতি জননী মানে শ্ৰীমদ ভগৱত গীতা আৰু শ্ৰীমদ ভাগৱত মহাপুৰাণৰ জননী বুলি কৈছে গীতা গ্ৰন্থক জননী বুলি কৈছে গতিকে এই গীতা গ্ৰন্থৰ পৰাই কৃপালু গুৰুজনে এক শৰণ বস্তু গ্ৰহণ কৰিছে ভাগৱত গ্ৰন্থৰ পৰা সৎসংগ আহৰণ কৰিছে বিষ্ণু সহস্ৰ নামৰ পৰা নাম বস্তু উদ্ধাৰ কৰিছে গতিকে সমস্ত শ্ৰুতি জননী শ্ৰুতি মাতৃৰ পথ অনুসৰণ কৰি কৃপালু গুৰুজনে আমাক ৰাজমাৰ্গ হৰি ভক্তিৰ ৰাজমাৰ্গক সমস্তজনক ৰাজআলিত তুলি দিলে গতিকে এই ৰাজআলিত যেতিয়া নেকি আমি ক'তো উজুতি খোৱাৰ পৰিৱেশ নাই ফুৰু হুইয়া আমি আনন্দিত হৰি ভক্তি ৰাজআলিত সমস্তজনে কলিযুগৰ সমস্তজন মানুহে আনন্দ মনে ফুৰিব পাৰে কোনো স্খলন নোহোৱাকৈ স্খলন নাহিকে কদাচিত মহাজন সবে জানিব নিশ্চয় কৰি গতিকে এনেহেন ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুৰ জগতৰ জীৱন পৰিৱৰ্তনৰ লগে লগে ধৰ্মীয় দৰ্শনৰ যি স্বৰূপ বদলি হৈ আহি কলিযুগৰ মানুহৰ কাৰণে একমাত্ৰ ধৰ্ম দৰ্শনৰ স্বৰূপটো হ'ল কেৱল নাম নামেব কেৱলম কলো নাস্তেব গতিৰ অন্যথা প্ৰভু সমস্ত আই মাতৃবৃন্দ আজি আমি এইকেইভাগ কথাকে ৰখা হ'ল পৰৱৰ্তী পদত আমি আকৌ আগবাঢ়িম আজিৰ কাৰণে আমি ইমানতে সেৱা ধৰা হ'ল সমস্তজনৰ চৰণত আমি কওঁতে হয়তো আমাৰ ব্ৰধাটোতা অনেক দায় আছে আপোনাসৱৰ ভিত্ত বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিব বুলি সবাৰ চৰণত আমি সেৱা ধৰা হ'ল কৃষ্ণ